মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি যোৱা ক্লাছত অনুশীলনী 7.2 1 পৰা 4 নম্বৰ প্ৰশ্নলৈ কৰিছিলো এবাৰ আমি 5 নম্বৰ প্ৰশ্নৰ পৰা বাকি থকা প্ৰশ্নখিনি কৰিম আমি দুটা উপপাদ্যৰ ওপৰত ভিত্তি কৰি আমি অংকখিনি কৰিছিলো এটা হল যে সমান বাহুৰ ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণবিলাক সমান আৰু বাকিটো হৈছে যে সমান কোণবোৰৰ বিপৰীত বাহুবোৰ সমান আৰু এই দুটা উপপাদ্যৰ ভিত্তিতে আমি অংকবোৰ কৰি গৈছিলো আহাচোন আমি পিছৰ অংকটো চাও পিছৰ 5 নম্বৰ অংকটো দিছে চোৱা একেডাল ভূমি এই ভূমিডাল BC এডাল ভূমি আৰু এই ভূমিডালৰ ওপৰত দুটা ত্ৰিভুজ আছে এটা হল ওপৰৰ ফালে আমি দেখা পাইছো ABC এটা আৰু এটা তলৰ ফালে BDC দুটা ত্ৰিভুজ আছে একেডাল কিন্তু ভূমি একেডালে আছে BC একেডালে ভূমি এতিয়া আৰু কৈছে যে দুয়োটা ত্ৰিভুজ কিন্তু সমদ্বিবাহু ত্ৰিভুজ হলে আমি কি বুজিম যে তাহাতৰ দুডাল বাহু সমান গতিকে ABC ত্ৰিভুজৰ AB সমান AC আৰু BDC ত্ৰিভুজৰ BD সমান DC এটা আমি কি দেখাব লাগে যে ABD সমান ACD এই কোণটো কোণ ইয়াতে এই কোণটো গুটেটো কোণ আমি এই গুটেটো কোণৰ সমান দেখাব লাগে আহাচোন আমি কৰি চাও দিয়া আছে ত্ৰিভুজ ABC AB সমান AC আৰু কি দিছে ত্ৰিভুজ BDC BD সমান DC আমি কি দেখুৱাব লাগে এংগল ABD সৰ্বসম নহয় সমান দেখাব দিছে আমাক সমান এংগল ABD ACD আমি এতিয়া চোৱা কি কৰিব পাৰো আমি এতিয়া এই ত্ৰিভুজটোৰ ক্ষেত্ৰত এই যেহেতু চোৱা ABC ত্ৰিভুজৰ ক্ষেত্ৰত ত্ৰিভুজ ABC যেহেতু AB ডাল AC ৰ সতে সমান গতিকে আমি এই কোণটো এইটো কোণৰ সমান বুলি আমি দেখাব পাৰো এংগল ABC সমান এংগল ACB এটো আমি 1 নম্বৰ দি থৈ দিও আৰু কাৰণত আমি কিয় লিখিম যে সমান বাহুৰ বিপৰীত কোণ আমি প্ৰথম ABC ত্ৰিভুজটোৰ কাৰণে আমি ওপৰৰ কোণটো এই ওপৰৰ কোণটোৰ লগত আমি সমান দেখালো এবাৰ আমি তলৰটো চাও ত্ৰিভুজ BDC বা একেটাই ত্ৰিভুজ DBC এংগল DBC সমান এংগল DCB এটো আমি 2 নম্বৰ দিও কিয় কাৰণ একেদাই সমান বাহুৰ বিপৰীত কোণ এতিয়া আমি এই দুটা 1 + 2 যদি কৰো আমি কি দেখা পাম সাম আমি 1 + 2 যদি কৰো implies আমি কি পাই গলো এতিয়া যেতিয়া আমি দুটা সমীকৰণৰ ইটোৰ লগত হিটো যোগ বুলি কও আমি কি কৰিব লাগিব বাওপক্ষকিটা বাওফালে আৰু সমান চিহ্নল মাজত ৰাখি সোপক্ষকিটা সোফালে কৰিব লাগিব অৰ্থাৎ এংগল ABC প্লাস এংগল DBC সমান এংগল ACB প্লাস এংগল DCB অৰ্থাৎ আমি কি পাই গলো সোয়া ABC
এ বি চি এই দুটা আমি এটোৰ লগত পালো এতিয়া এ বি চি আৰু ডি বি চি অৰ্থাৎ আমি কি পাই গলো এই গুটেখিনি পাই গলো অৰ্থাৎ আমি কি লিখি দিব পাৰো এংগল এ বি ডি সমান আৰু এই দুটাও কৰিলে আমি এই দুটা পাই যাম দুইটা যদি মিলাই দিও এ চি বি আৰু ডি চি বি অৰ্থাৎ আমি কি লিখি দিব পাৰো এ চি ডি বুলি আমি লিখি দিব পাৰো আৰু যেটো আমাক দেখাবলৈ দিছে হেতু আমি দেখাব পাৰিলো গটিকে আমি লিখি দিও যে দেখুৱা হল এটো একেবাৰে সহজ অংক আমি প্ৰথম যেহেতু আমাক কৈছিলে যে দুইটা ত্ৰিভুজে সমদ্বিবাহু ত্ৰিভুজ গতিকে প্ৰথম দুইটা ত্ৰিভুজ আৰু এই দুটা সমান বাহুৰ বিপৰীত কোণ দুটা প্ৰথম সমান বুলি কৈ ললো পিছৰ ত্ৰিভুজটো আমি এই দুটা সমান বাহুৰ বিপৰীত কোণ দুটা সমান কৰি ললো আৰু দুইটা যেতিয়া আমি যোগ কৰি দিলো আমি কি পাই গলো এই যেটো আমাক উলিয়াবলৈ দিছিলে হেতু আমি পাই গলো উলাবলৈ এটোৱে দিছিলে সোৱা এ বি ডি সমান এ চি ডি আমি পাই গলো এবাৰ আমি পিছৰ প্ৰশ্নটোলৈ 6 নম্বৰ প্ৰশ্নটোলৈ 6 নম্বৰ প্ৰশ্নটো দিছে এ বি চি এটা সমদ্বিবাহু ত্ৰিভুজ কোড আছে এ বি চি এটো এটা সমদ্বিবাহু ত্ৰিভুজ অৰ্থাৎ এ বি আৰু এ চি ডাল সমান ইয়াত দি দিছে সোৱা এ বি সমান এ চি এতিয়া এই বি এটোক আমি ডি বিন্দুলৈ এনেভাৱে বৰ্ধিত কৰো যাতে এ বি ডাল এ ডি হতে সমান এ বি সমান এ ডি এতিয়া আমি কি প্ৰমাণ কৰিব লাগে যে এ বি চি ডি কোণটো আমি 90 ডিগ্ৰী বুলি আমি প্ৰমাণ কৰিব লাগে চাও আমি কেনেকৈ কৰিব পাৰো আমি প্ৰথম কি আছে আমি লিখি দিও দিয়া আছে এ বি সমান এ চি আকৌ এ বি সমান আমাৰ কি দিয়া আছে এ ডি আমি কি দেখাব লাগে দেখুৱাব লাগে এংগল বি চি ডি সমান 90 ডিগ্ৰী এতিয়া আমি প্ৰথম আমি ইয়াতে দেখিছো আমি ইয়াত দুটা সমদ্বিবাহু ত্ৰিভুজ আছে কি আছে এটা আছে এ বি চি আৰু এটা আছে এ চি ডি আমি দুইটা ত্ৰিভুজৰ পৰা আমি কৰিবলৈ চেষ্টা কৰো এতিয়া ত্ৰিভুজ এ বি চি আমি কি দেখিছো যেহেতু এ বি এ চি সমান গটিকে তাৰ আমি এই বিপৰীত কোণ দিটাও এই কোণটো এটো কোণৰ হতে সমান হ'ব এই দুটা কোণ আমাৰ সমান হৈ যাব গটিকে আমি লিখিম যে এ বি চি সমান এংগল এ চি বি কিয় এটো 1 নম্বৰ হৈ গল আৰু ইয়াৰ কাৰণত আমি লিখিম বিপৰীত বাহুৰ সমান বাহুৰ বিপৰীত কোণ সমান বাহুৰ বিপৰীত কোণ এবাৰ আমি এটো ত্ৰিভুজৰ পৰা লিখো এংগল এ ডি চি এংগল এ ডি চি সমান এংগল আমি পাই গলো বি চি এ ডি চি আৰু এ চি ডি পাই গলো আৰু এটো দিও আমি 2 নম্বৰ আৰু কাৰণত আমি লিখিম সমান বাহুৰ বিপৰীত কোণ এতিয়া সোৱা এতিয়া 1 আৰু 2 যদি আমি যোগ কৰিব লগা হয় সমীকৰণৰ বাওফালৰবোৰ বাওফালৰ লগত আৰু সোঁফালৰবোৰ সোঁফালৰ লগত কৰিম আমি 1 যোগ 2
implies কি পাই গলো বাওঁফালৰ কিটা আমি বাওঁফালে দিও ABC plus angle ADC সমান angle ACB plus angle ACD পাই গলো আমি এতিয়া সোয়া এই দুটা আমি একে ৰাখিছো angle ABC plus angle ADC সমান এটো কি পাই গলো সোয়াচোন ACB আৰু ACD অৰ্থাৎ আমি এই গুটেটোৱে পাই গলো BCD বুলি আমি লিখিব পাৰো angle BCD এটো আমি 3 নম্বৰ লিখো এতিয়া আমি যদি angle BCD এটা সমীকৰণ 3 নম্বৰ সমীকৰণৰ দুয়োফালে যোগ কৰো 3 ৰ দুয়োফালে angle BCD যোগ কৰি পাও আমি কি পাই গলো সোয়া angle এফালে ABC plus angle ADC plus angle BCD সমান আমি কি পাই গলো 2 angle BCD এতিয়া এই তিনটা কি পাই গলো আমি সোয়া ABC এটা কোণ পালো B ADC এটা কোণ পালো D আৰু এটা কোণ পালো BCD অৰ্থাৎ এই ত্ৰিভুজটোৰ আমি তিনিওটা কোণে পাই গলো আৰু ত্ৰিভুজটোৰ তিনিওটা কোণৰ যোগফল আমি কি জানো 180 ডিগ্ৰী গতিকে আমি এই তিনিটাৰ ঠাইত কি লিখিব পাৰিম 180 ডিগ্ৰী সমান 2BCD This implies 180 degree সমান 2 angle BCD কাৰণ কি লিখিম আমি ত্ৰিভুজৰ তিনি কোণৰ সমষ্টি ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্ম কি ব্যৱহাৰ কৰিছো আমি সমষ্টি ধৰ্ম এতিয়া যেতিয়া আমি 2BCD সমান 180 পালো তাৰ মানে আমি angle BCD সমান আমি কি পাই যাম half into 180 degree অৰ্থাৎ আমি কি পালো 90 degree এতিয়া আমাক কি উলিয়াবলৈ দিছিল আমি প্ৰশ্নটো চাও আমাক কৈছিল যে BCD 90 degree বা আমি কি বুলি লিখিব লাগিছিল যে BCD এটা সমকোণ বুলি আমি দেখাব লাগিছিল গতিকে আমি কৈ দিব পাৰো অৰ্থাৎ BCD এটা সমকোণ এতিয়া আমি এটো দেখুৱা হল একেবাৰে সহজ আমি কি কৰিলু সোয়া মই আকৌ এবাৰ কৈ দিছো আমি ইয়াত যেহেতু দুটা সমদ্বিবাহু ত্ৰিভুজ পালো ABC আৰু ACD আমি দুটা সমদ্বিবাহু পালো আৰু সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণবিলাক সমান সেই সূত্ৰটো ব্যৱহাৰ কৰি আমি প্ৰথম ABC ত্ৰিভুজৰ এই দুটা কোণ সমান দেখালো আকৌ ACD এই দুটা কোণ সমান দেখালো এতিয়া যেতিয়া আমি যোগ কৰি দিলু দেখা পালো যে এটো আৰু এটো কোণৰ যোগফল এটো সমান এতিয়া আমি এই কোণটো ইহতৰ লগত দুইফালে যেতিয়া যোগ কৰি দিলু আমি 2BCD সমান কি পাই গলো 180 ডিগ্ৰী গতিকে BCD সমান আপা পালো 90 ডিগ্ৰী অৰ্থাৎ আমি দেখাব পাৰিলো যে BCD এটা সমকোণ হয় এবাৰ আমি পিছৰ প্ৰশ্নটোলৈ 7 নম্বৰ প্ৰশ্নলৈ 7 নম্বৰ প্ৰশ্নটো দিছে সোয়া ABC ত্ৰিভুজৰ এটা সমকোণী ত্ৰিভুজ সমকোণী মানে আমি কি বুঝো যে এটা কোণ সমকোণ অৰ্থাৎ এটা কোণ 90 ডিগ্ৰী যত A কোণটো 90 ডিগ্ৰী আৰু AB সমান AC এতিয়া আমি B আৰু C কোণ নিৰ্ণয় কৰিব লাগে আমি প্ৰথম আমি চিত্ৰটো আঁকি লওঁ চিত্ৰটো আমি আঁকিবলৈ হলে আমি পিছৰ পাঠতে আকো আমি এটা সমকোণী ত্ৰিভুজ আঁকি লওঁ
আমি এইটো এটা সমকোণী ত্ৰিভুজ আঁকিছো আৰু আঁকোতে আমাক যেহেতু কৈছে যে সমকোণটো 90 ডিগ্ৰী হ'ব লাগিব গতিকে আমি নাম দিছো এনেকৈ এ বি সি আমি এতিয়া লিখো কি দিয়া আছে এ বি সি এটা সমকোণী ত্ৰিভুজ আৰু তাৰ কি কোণ এ সমান 90 ডিগ্ৰী এতিয়া আমি কি প্ৰমাণ কৰিব লাগে তাতে আৰু কৈছে এ বি সমান এ সি আমাক কৈ থৈছে যে এ বি ডাল এ সিৰ হতে সমান আৰু কি দিছে দিয়া আছে এ বি সমান এ সি আমি উলিয়াব লাগে এংগল বি সমান এংগল সি বুলি আমি উলিয়াব লাগে এইটোই আমাৰ উলিয়াব এংগল ই সমান বুলি কোৱা নাই এংগল বি আৰু এংগল সি আমাক নিৰ্ণয় কৰিবলৈ দিছে সি এতিয়া আমি চোৱা আমি দেখিছো যে যেহেতু ইয়াৰ দুটা বাহু সমদ্বি বাহু দুটা বাহু সমান আমি কি পাব পাৰো যে সমান বাহু দুটাৰ বিপৰীত কোণ দুটাও সমান অৰ্থাৎ এ বি কোণ এটু কোণৰ এটু কোণ আৰু এটু কোণ কি হৈ যাব সমান হৈ যাব আমি সমাধানত কৰো আমি যেহেতু এ বি সমান এ সি এতেকে এংগল বি সমান এংগল সি আমি কি কম সমান বাহুৰ বিপৰীত কোণ আকৌ আমি কব পাৰো যেহেতু ই এটা ত্ৰিভুজৰ তিনি কোণৰ সমষ্টি সদায় 180 ডিগ্ৰী আকৌ ত্ৰিভুজ এ বি সিৰ এংগল এ প্লাস এংগল বি প্লাস এংগল সি সমান 180 ডিগ্ৰী ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্ম ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্ম এতিয়া যদি আমি এটো 1 নম্বৰ সমীকৰণ দি দিও গতিকে যেহেতু বি সমান সি এতিয়া আমি সি ঠাইত কি লিখিম তেনে হলে বি কে লিখি দিম a প্লাস এংগল বি প্লাস এংগল বি সি টু ঠাইত আমি বি লিখি দিছো 180 ডিগ্ৰী আৰু এটোত আমি কি লিখিম 1ৰ পৰা আমি সিৰ মান বহাই দিলো গতিকে আমি ইয়াত কোণ a প্লাস 2 কোণ b সমান আমি পালো 180 ডিগ্ৰী এতিয়া আমাক a কোণ কিমান দিয়া আছিল ইয়াত 90 ডিগ্ৰী তাৰ মানে আমি ইফালে লিখি দিও যে 90 ডিগ্ৰী প্লাস 2 এংগল b সমান 180 ডিগ্ৰী যেহেতু এংগল a সমান 90 ডিগ্ৰী তাৰ মানে আমি কি পাই গলো 2 এংগল b সমান 180 ডিগ্ৰী মাইনাস 90 ডিগ্ৰী অৰ্থাৎ আমি পাই গলো 2 এংগল b সমান 90 ডিগ্ৰী অৰ্থাৎ আমি কি পাই গলো এংগল b সমান আমি পালো 90 ডিগ্ৰী ডিভাইডেড বাই 2 অৰ্থাৎ 45 ডিগ্ৰী যেতিয়া এংগল b 45 ডিগ্ৰী পালো তেতিয়া হলে আমি কি লিখিম ইয়াত আমি কি দেখি পাইছো যেহেতু 1ৰ পৰা পাও এংগল b সমান এংগল c অৰ্থাৎ এতেকে এংগল c সমান 45 ডিগ্ৰী আমাক কি উলিয়াবলৈ দিছিলে এংগল b আৰু এংগল c উলাবলৈ দিছিলে হয়নে এংগল b
আৰু এংগল চিৰ মান ওলাবলৈ দিছিলে গতিকে আমি কি পাই গলো এংগল বিও আমি 45 ডিগ্ৰী পালো আৰু এংগল চিও আমি 45 ডিগ্ৰী পালো আৰু দুইটা সমান হল সমান হ'বই কাৰণ হিহত সমান কোণৰ বিপৰীত কোণ গতিকে আমাৰ অংকটো কৰা হৈ গল আমি এটো যেহেতু 90 আছিলে 90 ৰ মানটো বহুৱাই আমি এনেদৰে কৰিব পাৰিলো এবাৰ আহো আমি পিছৰ প্ৰশ্নটো লৈ দেখুৱা যে সমবাহু ত্ৰিভুজ এটাৰ প্ৰতিটো কোণে 90 ডিগ্ৰী সমান প্ৰথম আমি সমবাহু ত্ৰিভুজটো আঁকি লওঁ আমি এটো এটা সমবাহু ত্ৰিভুজ আঁকি ললো এটো এটা হল সমবাহু ত্ৰিভুজ আমি আঁকি ললো আঁকি যদি আমি তাৰ নাম দিওঁ এ বি আমি সি আৰু যেহেতু তাৰ সমবাহু ত্ৰিভুজ আমি কি কৰিব লাগিব প্ৰথম চাই লওঁ যে এ বি সি এটা সমবাহু ত্ৰিভুজ ইয়াৰ আমি কি সমবাহু যেহেতু কৈছে এ বি সমান বি সি আৰু এ ডি এতেকে এ বি সমান বি সি সমান সি এ আমি কি দেখুৱাব লাগে দেখুৱাব লাগে কোণ এ সমান কোণ বি সমান কোণ সি সমান আমি কি বুলি দেখুৱাব লাগে 60 ডিগ্ৰী বুলি দেখাব লাগে আমি যদি সমাধান কৰো সমাধান এতিয়া চোৱা সমাধান আমি কৰিবলৈ যাওঁতে আমি প্ৰথম চাও এ বি সি ত্ৰিভুজৰ ত্ৰিভুজ এ বি সি প্ৰথম আমি দেখিছো এ বি সমান এ সি এতিয়া যেতিয়া এ বি সমান এ সি গতিকে সমান বাহুৰ বিপৰীত কোণবিলাক সমান এতেকে আমাৰ কোণটো হ'ব এ বি বিপৰীত কোণ হ'ব সি সমান আৰু এ সি বিপৰীত কোণ হ'ব বি আৰু আমি কাষত এটো 1 নম্বৰ দিও আৰু কাষত তাৰ কাৰণটো লিখি থওঁ সমান বাহুৰ বিপৰীত কোণ এবাৰ আমি আকৌ এই দুটা বাহু লওঁ এ বি আৰু বি সি আকৌ এ বি সমান এ বি সমান বি সি গতিকে এ বি সমান বি সি লওঁতে কোনটা কোণ সমান হ'ব এ বি বিপৰীত কোণ সি আৰু বি সি বিপৰীত কোণ এ সমান এংগল সি সমান এংগল এ এতিয়া এটো আমি 2 ধৰো আৰু ইয়াতো আমি কম সমান বাহুৰ বিপৰীত কোণ সমান এতিয়া আমি একত চোৱা একত পালো আমি সি সমান বি এবাৰ আমি কি পালো সি সমান এ আকৌ আমি জানো যে যেহেতু ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী হেতু বস্তু আমি লিখি লওঁ আকৌ ত্ৰিভুজ এ বি সি এংগল এ প্লাস এংগল বি প্লাস এংগল সি সমান কি পালো আমি 180 ডিগ্ৰী এতিয়া চোৱা এংগল এ সলনি আমি যদি সি লিখো এংগল এ সলনি যদি সি লিখো আৰু 1 নম্বৰ আৰু পৰা বি সলনি যদি সি লিখো সি প্লাস সি সমান আমি 180 ডিগ্ৰী পাই ললো এটো ক'ব পালো যেহেতু এংগল সি সমান এ আৰু এংগল সি সমান বি আমি 1 আৰু 2 পৰা আমি এটো লিখি ললো এতিয়া আমি কি দেখা পালো 3 এংগল সি সমান 180 ডিগ্ৰী এত থেকে সি সমান
Angle C সমান পাই গলো 180 ডিগ্ৰী divided by 3 অৰ্থাৎ আমি 60 ডিগ্ৰী পালো যেতিয়া angle C সমান 60 ডিগ্ৰী পালো 1 অৰ পৰা angle C সমান B এতেকে angle B ও সমান আমি কি পাই গলো 60 ডিগ্ৰী আৰু 2 পৰা আমি আকৌ কি দেখিছিলো angle C সমান angle A গটিকে angle A সমান আমি পাই গলো 60 ডিগ্ৰী গটিকে আমি তিনিওটা পাই গলো angle A সমান পালো আমি সমান পালো 60 ডিগ্ৰী angle B ও সমান পালো আমি 60 ডিগ্ৰী আৰু angle C ও সমান পালো আমি 60 ডিগ্ৰী যেটো আমাৰ কৰিবলৈ দিছে আমাৰ কৰা হৈ গল সোৱা প্ৰতিটো কোণে অৰ্থাৎ লাষ্টত তুমি লিখি দিবা যে সমবাহু ত্ৰিভুজ এটাৰ প্ৰতিটো কোণে 60 ডিগ্ৰী সমান অৰ্থাৎ সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ 60 ডিগ্ৰীৰ সমান এই পিছৰ 7 আৰু 8 প্ৰশ্ন দুটা যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন প্ৰায়ে পৰীক্ষাত আহি থাকে আৰু তোমালোকৰ যদি বেসিক কনসেপ্টটো ক্লিয়াৰ হয় তোমালোকেও কৰিবলৈ টান নোপোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ অনুশীলনী মই ইমানতে সামৰিছো 7.2 আমাৰ শেষ হ'ল আমি পিছৰ ক্লাছত আৰু কেইটামান সৰ্বসম উপপাদ্য লৈ তোমালোকৰ লগত আহিম আৰু তোমালোকৰ লগত সেই উপপাদ্যটা ব্যৱহাৰ কৰি আমি বিভিন্ন অংক কৰিবৰ চেষ্টা কৰিম আজি ক্লাছ মই ইমানতে সামৰিছো ধন্যবাদ